বিটিআৰ শান্তি চুক্তিৰ ৬.৩ নং দফাৰ অধীনত কোনো ধৰণৰ চৰ্ত অবিহনে বিটিআৰ অঞ্চলৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ অপ্ৰাদেশিকৰণৰ দাবীত আজিৰে পৰা ৫ দিনীয়াকৈ বিটিআৰ অঞ্চলৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহে পেন ডাউন কাৰ্যসূচী গ্ৰহণ কৰিছে। পেন ডাউন কাৰ্যসূচীৰ জৰিয়তে অল বিটিআৰ কোঅৰ্ডিনেশ্যন Committee for Non-Provincialized Elementary, High and Higher Secondary Schoolৰ অধীনত উপৰোক্ত দাবীৰ লগতে মুঠ ৮ দাবী উত্থাপন কৰে। আজি গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তথা বিটিআৰ অঞ্চলৰ ভিতৰত আটাইতকৈ বেছি ভাল ফলাফল থকা আৰু আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী থকা ভুমুৰা বিল হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰে ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ পেন ডাউন কাৰ্যসূচী পালন কৰে। উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে সাংবাদিকৰ আগত দুখত উচুপি উঠে। আজি সমগ্ৰ বিটিআৰ অঞ্চলত অপ্ৰাদেশিকৃত যিমান স্কুল আছে সকলো স্কুলতে আজি পেন ডাউন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ এটাই উদ্দেশ্য, বিটিআৰ অঞ্চলত যিমান অপ্ৰাদেশিকৃত বিদ্যালয় আছে গোটেইখিনি চৰকাৰে অনতিপলমে চৰকাৰীকৰণ কৰিব লাগে। ইয়াত কোনো অজুহাত বা কোনো ক্ৰাইটেৰিয়া থাকিব নালাগে। এই হৈছে আজিৰ উদ্দেশ্য। নহ'লে আমি এই 16 তাৰিখৰ পৰা 20 তাৰিখলৈকে আমি পেন ডাউন কাৰ্যসূচী লৈছোঁ। আমি ক্লাছ বৰ্জন কৰিম, ক্লাছ নকৰোঁ। আমি বিদ্যালয়লৈ আহিম ঠিকেই, কিন্তু বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰী ক্লাছ নকৰোঁ। আৰু অহা 22 তাৰিখে নিশ্চয় গুৱাহাটীৰ গণসমাৱেশ আছে। সেই গণসমাৱেশতো আমি প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে লগ দি সেই গণসমাৱেশ আমি সাফল্যমণ্ডিত কৰিম। 6.3 আধাৰত মই আমাৰ বিটিআৰৰ CM সন্মানীয় প্ৰমোদ বড়ো মহোদয়ক অনুৰোধ কৰোঁ যাতে এই 6.3টো অনতিপলমেই ৰূপায়ণ কৰে, নচেত এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসমূহে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আমি শিক্ষক জাতি, আমি হিংসাৰ আশ্ৰয় ল'ব নোৱাৰোঁ। গণতান্ত্ৰিক পদ্ধতিৰে অহিংসাৰে আমি আগবাঢ়ি যাম। তো আকৌ এবাৰ অনুৰোধ কৰোঁ, আমাৰ বিটিআৰ অঞ্চলত আমাৰ ভুমৰাবিলি AC স্কুলৰ নিচিনা আমাৰ ভুমৰাবিলি AC স্কুল 1993 চনতে প্ৰতিষ্ঠিত। 2001 চনত 9ম শ্ৰেণী পাৰ্মিশ্যন পাইছে। 2009 চনত 10ম শ্ৰেণী পাৰ্মিশ্যন ৰিকগনিশ্যন দুয়োটাই পাইছে। আৰু চৰকাৰৰ যিমানখিনি ক্ৰাইটেৰিয়া সেই গোটেইখিনি আমি ফুলফিল কৰিছোঁ। অথচ অসম চৰকাৰেই হওক বা বিটিআৰ চৰকাৰেই হওক প্ৰাদেশিকৰণ কৰাৰ নামত ভুমৰাবিলৰ প্ৰতি কোনো সুদৃষ্টি ৰখা নাই। এইবেলি এই পেন ডাউন কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ বিটিআৰবাসী, সমগ্ৰ অসমবাসী তথা দুয়ো চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, না বড়ো মিডিয়াম, না অসমীয়া মিডিয়াম, না বাংলা মিডিয়াম, না হিন্দী মিডিয়াম, শিক্ষা যিহেতু সকলোৰে সম অধিকাৰ আছে, গতিকে সকলো মাধ্যমৰ বিদ্যালয়সমূহ বিটিআৰ অঞ্চলত থকা সকলো বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগে। এই হৈছে আমাৰ মুখ্য দাবী আৰু এয়া আমাৰ ন্যায্য দাবী। গোসাইগাঁৱৰ পৰা আবু ছাইদ মণ্ডলৰ প্ৰতিবেদন, টাইমছ মিডিয়া 24।